Good evening everyone. ছাত্ৰ-ছাত্ৰী সকল পুনৰ এটা নতুন ভিডিঅ লৈ মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅটোত হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ পাৰ্ট 2 অৰ্থাৎ মেক্ৰো ইকনমিক্সৰ ইউনিট নম্বৰ 2 এটা কনসেপ্ট আলোচনা কৰিম আৰু সেই কনসেপ্টটো হৈছে GVA means gross value added আৰু যথেষ্ট ইম্পৰ্টেন্ট এই কনসেপ্টটো হয় আৰু ইয়াৰ ওপৰত বা এই ইউনিটৰ ওপৰত মই কেইবাটাও ভিডিঅ অলৰেডি আপলোড কৰিছো। যদি তোমালোকে চোৱা নাই তেতিয়াহলে মোৰ প্লেলিষ্টলৈ গৈ পেলাই সেই ভিডিঅখিনি চাব পাৰিবা। আহাচোন আজি আমি আমাৰ ভিডিঅটো আৰম্ভ কৰো। আমি প্ৰথমতে জানিব লাগিব GVA অৰ্থাৎ গ্ৰছ ভ্যালু এডেড মানে কি। GVA বা গ্ৰছ ভ্যালু এডেডক মুঠ মূল্য সংযোজন বুলিও কোৱা হয়। GVA measures the contribution to the value of output of a product produced during a year. অৰ্থাৎ এটা নিৰ্দিষ্ট বছৰৰ ভিতৰত যিমানবিলাক দ্ৰব্য সামগ্ৰী প্ৰডিউস হয় বা যিমানবিলাক আউটপুট ভ্যালু অফ আউটপুট অৰ্থাৎ যিমানবিলাক ভ্যালু অফ আউটপুটত দ্ৰব্য সামগ্ৰীৰ কথা কোৱা হৈছে যিমানবিলাক দ্ৰব্য সামগ্ৰী আসলতে উৎপাদন হয় সেই উৎপাদনৰ যোনটো মুঠ সংযোজন সেই মুঠ সংযোজনত গ্ৰছ ভ্যালু এডেড অৰ্থাৎ মুঠ মূল্য সংযোজন বুলি কোৱা হয়। এতিয়া আমি এই ইউনিটটোত মই গ্ৰছ ভ্যালু এডেড কেনেকৈ ক্যালকুলেশন কৰে হেতু তোমালোকক বুজাব বিচৰা নাই। ইয়াত মাত্ৰ GVA বেসিক প্ৰাইস আৰু মাৰ্কেট প্ৰাইসনো কি এই সম্পৰ্কে মই তোমালোকক অকমান বিতংভাৱে বুজাবলৈ চেষ্টা কৰিছো কাৰণ এই কনসেপ্টৰ ওপৰত মেথছ আহে আৰু যথেষ্ট এটা ইম্পৰ্টেন্ট কনসেপ্ট হয়। 2013ৰ যোনকে যদি কোৱেশ্চন পেপাৰখন চোৱা তাতো ইয়াৰ এটা মেথছ আছিল। মই যেতিয়া তোমালোকক কোৱেশ্চন আনসাৰখিনি প্ৰিভিয়াস ইয়াৰৰ ডিসকাস কৰিম তেতিয়া নিশ্চয় এইখিনি কৰাই দিম কোৱেশ্চন আনসাৰখিনি। ইয়াত মই মাত্ৰ GVA তোমালোকক এনেকুৱা ধৰণে বুজাব বিচাৰিছো যাতে তোমালোকৰ মেথছ আহিলেও আটাইতকৈ ইজিলি তোমালোকে সেইখিনি কৰিব পৰা। আহাচোন এতিয়া আমি জানো GVA মাৰ্কেট প্ৰাইস মানে কি। GVA at market prices by a production unit is obtained by deducting the value of intermediate consumption, that is the value of intermediate goods such as raw materials used from the value of output at market prices produced. Thus GVA at market price, GVA MP means market price, value of output minus intermediate consumption. গতিকে এইখিনি কনসেপ্টৰ পৰা আমি এটা বুজিব লাগিব যদিহে তোমালোকক GVA উলিয়াবলৈ দিয়ে GVA তোমালোকক উলিয়াব দিছে আৰু তেতিয়া যদি তোমালোকৰ আউটপুটটো দি থোৱা থাকে প্লাস ইন্টাৰমিডিয়েট কনজাম্পশনটো দি থোৱা থাকে তাৰ পৰা তোমালোকে GVA এৰ মাৰ্কেট প্ৰাইস কেনেকৈ উলিয়াবা জানানে। তেতিয়া হলে তোমালোকে কৰিব লাগিব তোমালোকক সাপোজ দি থোৱা হৈছে দা আউটপুট আৰু এমাউন্টটো দি থোৱা আছে 500 ইন্টাৰমিডিয়েট কনজাম্পশনটো দি থোৱা আছে তোমাৰ 150 তোমাৰ GVA মাৰ্কেট প্ৰাইস উলিয়াব লাগে। তেতিয়া তোমালোকে কৰিব লাগিব আউটপুট মাইনাস ইন্টাৰমিডিয়েট কনজাম্পশন। হিয়াৰ আউটপুট কিমান আছে 500 ন ইন্টাৰমিডিয়েট কনজাম্পশন কিমান আছে 150 গতিকে তোমাৰ GVA মাৰ্কেট প্ৰাইস কিমান হ'ব 350 সো 350 ইজ দা আনসাৰ। এই কনসেপ্টটো কিয় হৈছে তোমালোকে জানানে যেতিয়া GVA আমি মুঠ মূল্য সংযোজন কৰো মুঠ মূল্য সংযোজনত মধ্যৱৰ্তী দ্ৰব্য কি অন্তৰ্ভুক্ত কৰা হয় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। GVA যদি আমি কাউন্ট কৰো বা GDP যদি আমি কাউন্ট কৰো GDP কাউন্ট কৰোতে কিয় আমি মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য সংযোজন নকৰো। মধ্যৱৰ্তী দ্ৰব্য মিন্স ইন্টাৰমিডিয়েট গুডস। সেই ইন্টাৰমিডিয়েট গুডস বিলাক আমি এই কাৰণে সংযোজন নকৰো কাৰণ যেতিয়া আমি চূড়ান্ত দ্ৰব্য বা ফাইনেল গুডস আমি স্টাডি কৰো তেতিয়া কি হয় GDP ক্যালকুলেশনত অলৰেডি ফাইনেল গুডসটো ইনক্লুড হৈ থাকে মানে চূড়ান্ত দ্ৰব্যটো অন্তৰ্ভুক্ত হৈ থাকে GDP ক্যালকুলেশন বা GVA ক্যালকুলেশনত। গতিকে আকৌ যদি ইন্টাৰমিডিয়েট গুডসটো আমি তাত ইনক্লুড কৰি দিও গতিকে একেটা গুডসকে আমি দুবাৰ ইনক্লুড কৰা হ'ব গতিকে ডাবল কাউন্টিংৰ এটা প্ৰবলেম সৃষ্টি হ'ব যোনটো দ্বৈত গণনাৰ সমস্যা বুলি কোৱা হয়। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাতকো বাহি থাকে ইয়াৰ ওপৰত মই এটা বেলেগ এটা ভিডিঅ বনাই দিম। কোৱেশ্চনটো এনেকুৱা হয় যে GDP গণনাত কিয় মধ্যৱৰ্তী দ্ৰব্যক অন্তৰ্ভুক্ত কৰা নহয় অৰ্থাৎ ইন্টাৰমিডিয়েট গুডসটো কিয় GVA এত আমি ইনক্লুড কৰিব নোৱাৰো কিয় ইয়াক আমি মাইনাস কৰি দিবলগীয়া হয়। কনসেপ্টটো একেবাৰে ইজি হয় তোমালোকে জাস্ট যেতিয়া
মাৰ্কেট প্ৰাইচ যেতিয়া জিভিএৰ মাৰ্কেট প্ৰাইচত তেতিয়া তোমালোকে তেনেকৈ ধৰণে ভেলু অফ আউটপুটটো যদি দি থোৱা থাকে আৰু ইণ্টাৰমিডিয়েট গুডছটো দি থোৱা থাকে তাৰ পৰা যদি তোমালোকক মানে জিভিএৰ মাৰ্কেট প্ৰাইচ উলিয়াবলৈ দিয়ে তেতিয়া তোমালোকে কি কৰিব লাগিব ভেলু অফ আউটপুটৰ পৰা ইণ্টাৰমিডিয়েট কনজাম্পশ্যনটো মাইনাছ কৰি দিব লাগিব কেতিয়াবা ইণ্টাৰমিডিয়েট কনজাম্পশ্যন বুলি আহিব কেতিয়াবা প্ৰাইচ অফ দ্য ইণ্টাৰমিডিয়েট গুডছ বুলি আহিব তেনেকুৱা ধৰণে আহিব তোমালোকে জাষ্ট ইণ্টাৰমিডিয়েট গুডছটো ভেলু অফ আউটপুটৰ পৰা মাইনাছ কৰি দিবা তেতিয়া তোমালোকৰ জিভিএৰ মাৰ্কেট প্ৰাইচ ওলাই যাব এইখিনি কনসেপ্টত তোমালোকৰ মাত্ৰ এই মেথছটো বুজাবৰ কাৰণে মই এইখিনি লিখি দিছিলোঁ এই মেথছটো যথেষ্ট ইম্পৰ্টেণ্ট মেথছ হয় যদি বুজি পোৱা নাই তেতিয়াহ'লে মোৰ কমেণ্ট কৰি জনাবা তেতিয়া মই কুৱেশ্যন সহ তোমালোকক বুজাই দিম ইয়াত মই জাষ্ট তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণেহে এইখিনিত মই ডিছকাছ কৰিছোঁ ঠিক আছে এতিয়া আমি যেতিয়া জিভিএ আলোচনা কৰিম তেতিয়া আমি তিনিটা কনচেপ্ট আমি জানিব লাগে এটা হৈছে ফেক্টৰ কষ্ট এটা হৈছে বেচিক প্ৰাইচ আৰু আনটো হৈছে মাৰ্কেট প্ৰাইচ এতিয়া আমি প্ৰথমতে জানিব লাগিব হোৱাট ডু মিন বাই ফেক্টৰ কষ্ট মানে ফেক্টৰ কষ্ট মানে হৈছে যেতিয়া আমি প্ৰডাকশ্যনৰ দ্য ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ফেক্টৰ যোনবিলাক আমি প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যনবিলাক কৰিবলৈ যাওঁতে কিছুমান ফেক্টৰ লাগে যেনেকৈ লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন ৰ মেটেৰিয়েলছ চ' দিজ আৰ দ্য ফেক্টৰ্ছ হুইচ হেল্প টু প্ৰডাকশ্যন produce some other production মানে যদিহে ভূমি মূলধন সংগঠন বা যোনবিলাক আমাৰ কেঁচা সামগ্ৰী হওক যন্ত্ৰপাতি হওক এইবিলাক কি হয় যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদনৰ উপাদান ফেক্টৰ্ছ অফ প্ৰডাকশ্যন বুজি পাইছেনে উৎপাদনৰ উপাদান গতিকে সেই উৎপাদনৰ উপাদানবিলাকৰ ওপৰত আমি কিছুমান খৰচ কৰিবলগীয়া হয় এতিয়া চাবা এইটো যদি মই ধৰি ললোঁ লেণ্ডৰ বিনিময়ত আমি কি ল'ম ৰেণ্ট দিম লেবাৰক আমি ৱেজ দিম হয়নে অৰ্গেনাইজেশ্যনে কি পাব প্ৰফিট পাব কেপিটেলে কি পাব ইণ্টাৰেষ্ট পাব হয়নে চ' these are the factors okay these are the factors and these are the factor cost rent wage profit and interest these are the factor cost গতে এইবিলাক যোনবিলাক প্ৰডাকশ্যন এটা দ্ৰব্য বা সামগ্ৰী এটা উৎপাদন কৰিবলৈ যোনবিলাক আমাৰ প্ৰডাকশ্যন মানে প্ৰডাকশ্যন কৰিবলৈ যোনবিলাক আমাৰ ফেক্টৰ লাগে সেই ফেক্টৰবিলাকৰ বিনিময়ত আমি যোনটো আমি খৰচ কৰোঁ সেই খৰচটোক আমাৰ কি বুলি কোৱা হয় ফেক্টৰ কষ্ট বুলি কোৱা হয় এতিয়া আমি এই বস্তুটো এটা চেইন সিস্টেমত যাব একদম মন দিবা এতিয়া আমি বেসিক প্ৰাইস কেনেকৈ উলিয়াম ফেক্টৰ কষ্ট প্লাস প্ৰডাকশ্যন টেক্সেস মাইনাস প্ৰডাকশ্যন সাবসিডিজ ইকুয়াল টু বেসিক প্ৰাইস বেসিক প্ৰাইসটো আমি কেনেকৈ লাভ কৰিম ফেক্টৰ কষ্ট বেসিক প্ৰাইসত ফেক্টৰ কষ্টটো ইনক্লুড হৈ থাকিব তাৰমানে সেই দ্ৰব্য সামগ্ৰীটো উৎপাদন কৰিবৰ কাৰণে আমাক যিমানবিলাক মানে কি লাগিব ফেক্টৰ লাগিব সেই ফেক্টৰৰ বিনিময়ত যোনটো কষ্ট হ'ব সেইটো হৈছে ফেক্টৰ কষ্ট সেই ফেক্টৰ কষ্টৰ লগত প্ৰডাকশ্যন টেক্সেছ বিলাক সোমাই থাকিব আৰু প্ৰডাকশ্যন টেক্সেছ বুলি কোৱাৰ লগে লগে তোমাৰ প্ৰডাক্ট কষ্ট এণ্ড প্ৰডাকশ্যন টেক্সেছ দুটা বেলেগ বস্তু এইটো কথা মন দিবা প্ৰডাকশ্যন টেক্সেছ মানে হৈছে যে তুমি যোনবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰিবলৈ গৈ আছা সেই দ্ৰব্য সামগ্ৰী উৎপাদনৰ বিনিময়ত তুমি যোনটো কষ্ট দিব লাগিছে সেইটোহে হৈছে কিন্তু এইটো বুজোৱা নাই যে তুমি যোনবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছা সেই পাৰ ইউনিট দ্ৰব্য সামগ্ৰীটোৰ টেক্স বচোৱা তেতিয়াহ'লে প্ৰডাক্ট কষ্ট হ'লহেঁতেন এতিয়া প্ৰডাক্ট কষ্ট ইয়াত পিছত দেখিছোঁ product taxes and production taxes দুটা বেলেগ বস্তু ঠিক আছে এই production taxes to হেতু নহয় production taxes to registration fees হ'ব পাৰে আমাৰ stamp duty হ'ব পাৰে তাৰ পিছতে যোনবিলাক ৰেণ্ট ৰেভিনিউ হ'ব পাৰে এক্সেট্ৰা কিছুমান টেক্স আছে সেইখিনি আমাৰ প্ৰডাকশ্যন টেক্সেছ মানে সেই দ্ৰব্য বা সামগ্ৰীটো প্ৰডাকশ্যন কৰিবৰ কাৰণে যোনখিনি টেক্স দিব লাগে সেইটো আমাৰ প্ৰডাকশ্যন টেক্স মাইনাছ প্ৰডাকশ্যন ছাবচিডি আৰু যোনবিলাক প্ৰডাকশ্যনৰ বিনিময়ত কেতিয়াবা ছাবচিডি দিব পাৰে না প্ৰডাকশ্যন কৰিবৰ কাৰণে গভৰ্ণমেণ্টেই হওক বা অন্য ধৰণৰ ছেক্টৰ যোনবিলাক ছাবচিডি তেওঁলোকে প্ৰদান কৰে সেই ছাবচিডিও তাৰ পৰা কৰিব লাগিব মাইনাছ কৰিব লাগিব ফেক্টৰ কষ্টৰ লগত আমি production tax plus কৰি minus কি কৰিব লাগিব production subsidy কৰিব লাগিব তেতিয়া আমি কি পাম basic price পাম আকৌ এটা কনসেপ্ট ন আহিলে এই basic price টো লগত কিন্তু market price টো জড়িত হৈছে গোটেই বস্তুটো চেইন সিস্টেম মনত ৰাখিবা দেই factor cost টো কেনেকৈ দেখিছানে factor cost টো হেল্প লৈ পেলাই আমি basic price উলিয়ালো আৰু basic price ৰ হেল্প লৈ পেলাই আমি market price উলিয়াম কেনেকৈ চাবা basic price plus product taxes minus product subsidy equal to market prices এতিয়া ইয়াত দিছে production ইয়াত দিছে production and product দুটা বেলেগ বস্তু production means হৈছে যে দ্ৰব্য সামগ্ৰীটো উৎপাদন কৰা আৰু product means হৈছে যোনবিলাক দ্ৰব্য সামগ্ৰী উৎপাদিত হয়
এতে পাৰ ইউনিট দ্ৰব্য সামগ্ৰীটো যোনটো উৎপাদিত হয় সেই ইউনিটটোৰ ওপৰত আসলতে টেক্স দিয়া হয় প্ৰত্যেকটো দ্ৰব্য সামগ্ৰীৰ ওপৰত আসলতে টেক্সটো উৎপাদন মানে দিয়া হয় আৰু প্ৰডাক্ট সাবসিডি বেসিক প্ৰাইচৰ লগত যদি আমি প্ৰডাক্ট টেক্স প্লাস কৰোঁ প্ৰডাক্ট টেক্সৰ পৰা যদি প্ৰডাক্ট সাবসিডি মাইনাস কৰি দিওঁ তেতিয়া আমি মাৰ্কেট প্ৰাইচ পাই যাম ঠিক আছে আকৌ আমি তেনেকৈ নকৰি এনেকৈও ক'ব পাৰোঁ ফেক্টৰ কষ্ট প্লাস নেট ইনডাইৰেক্ট টেক্সেছ ইকুৱেল টু মাৰ্কেট প্ৰাইচ এটা নেট ইনডাইৰেক্ট টেক্স বুলি কেলে ক'লে এইটো দেখিছানে ফেক্টৰ কষ্ট হয়নে সেই ফেক্টৰ কষ্টৰ লগত যদি নেট ইনডাইৰেক্ট টেক্সেছ বুলি কোৱা হয় নেট ইনডাইৰেক্ট টেক্স বুলি ক'লে তাৰমানে যোনটো আমাৰ বেসিক যোনটো প্ৰাইচ আছে না সেই প্ৰাইচটোৰ পৰা আমি কি কৰিছোঁ আমাৰ যেটো সাবসিডিটো মাইনাস কৰি দিছোঁ আৰু সেইটো মাইনাস কৰি দিলে আমি কি পাই যাম মাৰ্কেট প্ৰাইচ পাই যাম ঠিক আছে কনসেপ্টটো মন দিবা তোমালোকে কোৱেশ্চনখিনি লিখি ল'বা বা স্ক্ৰীনশ্বট কৰি লৈ ল'ব পাৰিবা ঠিক আছে তাৰপিছতে আকৌ আহিছোঁ বেসিক প্ৰাইচ ইট ইজ দ্য ভ্যালু অৰ এমাউণ্ট হুইচ এ প্ৰডিউচাৰ এক্সপোৰ্ট টু ৰিচিভ ফ্ৰম the consumer by selling 1 unit of product. So this amount receivable is exclusive for all the taxes and inclusive of subsidy, stamp duty, registration fees, land revenue, etc. are few example of production cost. So ইয়াত মানে বেছি কথা অন্য একো নাই যে ইয়াত কি বুজাইছে সেইখিনিকে ইয়াত আলোচনা কৰা হৈছে মানে যোনটো আমাৰ বেসিক প্ৰাইচ আছে সেই বেসিক প্ৰাইচটো আসলতে কেতিয়াবা যদি তোমালোকৰ এক্সাম্পল আহে বেসিক প্ৰাইচৰ দুটা এক্সাম্পল তোমালোকে ষ্টাম্প ডিউটি লিখিব পাৰা লেণ্ড ৰেভিনিউ লিখিব পাৰা ৰেজিষ্ট্ৰেশ্যন ফিজ লিখিব পাৰা ঠিক আছে আমি বেসিক প্ৰাইচ উলিয়াবলৈ হ'লে কি কৰিব লাগিব আমি কি ইনক্লুড কৰিব লাগিব তাৰ লগত আমি ইনক্লুড কৰিব লাগিব প্ৰডাক্ট taxes আৰু production taxes to include কৰি কি exclude কৰিব লাগিব production subsidy so এইখিনি কথাকে ইয়াত কোৱা হৈছে তোমালোকক এই কনসেপ্টটো মই জাস্ট মেথছ কৰিব পৰাকেহে বুজাইছো কাৰণ কোৱেশ্চন আনসাৰটো অলপ দীঘল হৈ যায় এইটো মেথছৰ আৰু একেলগে কোৱেশ্চন আনসাৰ আৰু বুজাবলৈ যাওঁতে ভিডিওটো যথেষ্ট পৰিমাণে দীঘল হৈ যাব সেইবাবে মই ভাবিলো তোমালোকৰ যেহেতু এই কনসেপ্টৰ ওপৰত মেথছ অহাৰ চান্সটো বহুত বেছি আছে সেইকাৰণে মেথছক কেনেকৈ কৰিব লাগে সেই মেথছখিনি কৰিব পৰাকেহে মই এই কনসেপ্টটো তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পিছতো এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় জিভিএ ক্যালকুলেশনৰ কিছুমান লিমিটেশন আছে সেই লিমিটেশনখিনিও আমি জানিব লাগে এটো পৰীক্ষাত কেইবাবাৰো আহা দেখা গৈছে যথেষ্ট ইম্পৰ্টেন্ট এটা কনসেপ্ট হয় তোমালোকে মন দিবা আৰু ভিডিওবিলাক যিমান পাৰা সিমান তোমালোকৰ বন্ধু-বান্ধৱী সকলৰ মাজত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিওবিলাক চাব পাৰে আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ